Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল কেডাৰ আসামলৈ। আজিৰ ভিডিঅ'টিত বাক্সা জিলাৰ পৰা ওলোৱা এটা ভ্যাকেন্সি নটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো। আৰু এই এডভাৰটাইজমেন্টটো আহিছে বাক্সা জিলাৰ চিফ জুডিচিয়েল মেজিস্ট্ৰেট কোৰ্টৰ পৰা। আৰু পোষ্টৰ নাম হৈছে চকীদাৰ। পোষ্ট এটা আছে আনৰিজাৰ্ভৰ কাৰণে। পে স্কেলটো অসম চৰকাৰৰ যি গ্ৰেড 4 কাৰণে যি পে স্কেল আছে 12000 পৰা ষ্টাৰ্ট আৰু 3900 গ্ৰেড পে। আৰু বয়সৰ সীমাটো হৈছে 18 পৰা 40 বছৰ। তাৰ পিছত কোৱালিফিকেশন হৈছে মিনিমাম ক্লাস 8 পাস হ'ব লাগিব আৰু যিসকলে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে বা এলিজিবল নহয়। গতিকে যিসকলে ক্লাস 8 ৰ পৰা মেট্ৰিক পাস কৰিছে বা হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ফৰ্ম ফিল আপ কৰা লাষ্ট ডেট হৈছে 31 অক্টোবৰ। গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে আমাৰ যি অসম চৰকাৰৰ চাকৰি এপ্লাই কৰা ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি পেলাই তাৰ লগত যিবিলাক দৰকাৰী ডকুমেন্টস সেলফ অ্যাটাস্টেড কপিজ দিব লাগিব ডকুমেন্টস বিলাকৰ। আৰু তাতে ফৰ্মখন ফিল আপ কৰি পেলাই এজ প্ৰুফ এডুকেশনাল প্ৰুফ এই ডকুমেন্টস বিলাক দি পেলাই এপ্লাই কৰিব লাগিব অহা 31 অক্টোবৰৰ ভিতৰত। তাৰ পিছত যিসকলৰ এপ্লিকেশন ভ্যালিড হ'ব তেওঁলোকৰ লিষ্টখন baksa.dccourt.gov.in এইটো ৱেবছাইটত পাব্লিছ কৰা হ'ব আৰু সেইমতে ইন্টাৰভিউ বা ভাইভাৰ নোটিছো তাতে পাব। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এই এডভাৰটাইজমেন্টটো চাই পেলাই এপ্লাই কৰিব পাৰিব। আৰু এইটো এডভাৰটাইজমেন্ট আপোনালোকে বাক্সা ডিস্ট্ৰিক্টৰ যি কোৰ্টৰ ৱেবছাইট আছে baksa.dccourt.gov.in এইটো ৱেবছাইটত এই এডভাৰটাইজমেন্টটো পাব। গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু সকলোকে ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমাৰ ফ্ৰেণ্ডৰ মাজত যাতে সকলোৱে গম পায়। তাৰ লগতে এটা ইম্পৰ্টেণ্ট পইণ্ট যিসকলে এপ্লাই কৰিব তেওঁলোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আজি এৰিছোঁ, থেংক ইউ।